হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ঋষিৰ দেউতাকে মাছ কিনিবৰ বাবে বজাৰলৈ যাবলৈ ওলাইছিল আৰু তেতিয়া গৌৰীয়ে দেউতা আপুনি অকলে যাব নালাগে, আমিও যাম, লগতে ববিতাকো ফুৰাই আনিম বুলি দেউতাকক কৈছিল আৰু তেতিয়া দেউতাকে তাতকে মই মাছেই নাখাওঁ বুলি গৌৰীক খং কৰিছিল। আৰু সেইখিনি সময়তে ববিতা সাৰ পাই দেউতাকক কিয় খং কৰি আছা বুলি সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ববিতাৰ দেউতাক আৰু গৌৰীয়ে জনৰ লগত বজাৰলৈ মাছ কিনিবৰ কাৰণে যাব আৰু সকলোৱে মিলি বজাৰ কৰি থাকিব আৰু ল'ৰা এজনে গৌৰীহঁতৰ ফালে চাই থাকিব আৰু গৌৰীয়ে দেখা পাই ভয় খাব আৰু জনক ল'ৰাজনৰ কথা কব আৰু জনে ল'ৰাজনক চিনি পোৱা নেকি বুলি সুধিব আৰু তেতিয়া গৌৰীয়ে চিনি নাপাওঁ, আমাৰ ফালে বৰ বেয়াকৈ চাই আছে বুলি জনক কব। এতিয়া বাৰু জনে ল'ৰাজনক মাৰিবলৈ যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ গৌৰীয়ে ঋষিক ফোন কৰিব আৰু আমি আজি বজাৰলৈ যাওঁতে এজন ল'ৰাই আমাৰ ফালে বৰ বেয়াকৈ চাই আছিল, এই মানুহজনক মামাই পঠিয়াইছে নেকি বুলি ঋষিক সুধিব আৰু মোৰ বৰ ভয় লাগি আছে, কিবা এটা হবলৈ গৈ আছে। আজি দিনতো বাহিৰৰ পৰা দৰ্জাখনত টকটকাই আছিল আৰু তেতিয়া ববিতাই দৰ্জাখন খুলিবলৈ যোৱাত মামাক দেখা পাইছিল বোলে আৰু ৰাতি জনদায়ো বাহিৰত গাড়ী এখন ৰখি থকা দেখিছিল আৰু ওখকৈ মানুহ এজন দেখিছিল বুলি ঋষিক কব। এতিয়া বাৰু ঋষিয়ে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ৰাসলীলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।